হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি আমি এটা বিশেষ ঠাইলৈ যাবলৈ ওলাইছোঁ দেই গাইজ। এফালে মা ৰেডি হৈ গৈছে, এফালে বেটি। ক'লৈ যাব ওলাইছোঁ গম পাব ৰ'ব গাইজ। এয়া শীত পালোৱেই নহয়, তেতিয়া চাগে চিনি পাইছে সকলোৱে বিশেষ ঠাই বুলি কওঁতে। এতিয়া আৰু নতুনকৈ কোৱাৰ প্ৰয়োজনটো নায়েই চাগে কাকো। ইয়ালৈ আহিলোঁ, বহুত দিনৰ পৰা আহিম বুলি মনতে ভাবি আছিলোঁ, কিন্তু অহাহে হোৱা নাছিলে। বহুত কিবাকিবি প্ৰব্লেম, ইফালে বেটি, ইফালে মোৰো অলপ প্ৰব্লেম হৈ আছিলে। আপোনালোকেতো গম পায়, ভৰিখন ভাঙি আছিলে। এতিয়া অলপমান ভাল পাইছোঁ। তাকে এতিয়া অলপ ভাল পাইছোঁ এতিয়া বুলি ৰখাত নাই, এতিয়াতো যামেই। তাৰপাছত ইফালে আহিলোঁ আমি চাকি জ্বলাবলৈ বুলি। দাদাক এনেকৈ চাকি এগছ জ্বলাবলৈ পাই মনটো বহুত বেছি ভাল লাগিছে গাইজ। মানে সঁচাকৈ ক'বলৈ গ'লে জীৱন্ত কালতো তেওঁক লগ পোৱাৰ আশা হৈ থাকিলে, কিন্তু এনেকৈয়ে তেওঁৰ ওচৰলৈ গৈ নিজকে কিবা এটা বহুত বেছি মনটোত শান্তি পাইছোঁ দেই গাইজ। চাওকচোন, এইফালে চাকিয়ে ভৰি গৈছে গোটেই ঠাইখন। কিমান বেছি ভাল পালে এজন মানুহক এনেকৈ এখন হত্যা কৰা ঠাই মন্দিৰলৈ ৰূপান্তৰিত কৰিব পাৰে, ভাবকচোন গাইজ। ইমান ভক্ত আছিলে, মানে ক'বলৈ গ'লে বহুত অনুৰাগী, গোটেই অনুৰাগীয়ে ভৰি আছিলে তেওঁৰ ঠাইটুকুৰ। সদায় এনেকৈ মানুহ হয় বুলি শুনিব পাইছোঁ তাত। আৰু এইফালে দাদাক গামোচা দিয়া মানুহ, এইফালে দাদাক ইমানবোৰ গামোচা চাওকচোন, ইমান ধুনীয়াকৈ ৰাখিছে। তাতে গৈ সেৱা কৰিলোঁ। ইফালে ছাইডত নাহৰৰ পুলি ৰুইছে। নাহৰৰ অসম বনাবলৈ কোৱা আমাৰ দাদাৰ, নাহৰৰ অসম বনাবলৈ পূৰা ধুনীয়াকৈ নাহৰৰ পুলিবোৰ লগাইছে। তাৰপিছত তাতে আকৌ মানে চবফালে অকণমান দেখাই দিছোঁ আৰু বহুত বেছি ধুনীয়া পৰিৱেশটো। এইফালে দাদাৰ চিতাখন, তাৰ ওচৰতে চৰাইকেইটা দেখিছেনে গাইজ? ইমান ধুনীয়াকৈ যে বহি আছিলে, এনেকুৱা অনুভৱ হৈছে যেন তেওঁলোকে দাদালৈ বাট চাই আছে আকৌ ঘূৰি আহিব বুলি। তাতে অকণমান সময় এনেকৈ থাকিলোঁ, সেৱা শুশ্ৰূষা কৰি। তাৰপাছত বহুত বেছি ভাল লাগিলে গাইজ। কোনোবা যদি যোৱা নাই প্লিজ যাব, মই কৈছোঁ নহয় বহুত বেছি ভাল লাগে ঠাইখন, বহুত বেছি শান্তিময় পৰিৱেশ। দাদা চাগে তাত বহুত শান্তিত আছে, তাৰে প্ৰাৰ্থনা কৰিলোঁ। এইফালে দাদাৰ ফটো আজিলৈ আহিছোঁ দিয়ক গাইজ।